চেলেঞ্জ একসেপ্টেড বিজেপিৰ চেলেঞ্জ গ্ৰহণ কৰিলে UPPL-এ বিটিআৰত বিজেপিৰ কাৰ্যত UPPL BPF কোনোৱেও শত্ৰু নহয় বুলি ক'লেও বিজেপিয়ে অকলে নিৰ্বাচন খেলিবলৈ লোৱা সিদ্ধান্তই UPPL-ক কিছু অস্বস্তিৰ মাজলৈ ঠেলি দিছিল কিন্তু সেই UPPL-এ চেলেঞ্জ গ্ৰহণ কৰিছে এদিন পূৰ্বে নাগৰিজুলি তামুলপুৰত মুখ্যমন্ত্ৰীৰ সভাৰ দৃশ্য অলপ দেখুৱাই লৈছো মুখ্যমন্ত্ৰীয়ে জনাকীৰ্ণ সভাত ভাষণ ৰাখিছিল আমি BPF-ৰ এগেইনষ্টত নহয় আমি UPPL-ৰ এগেইনষ্টত নহয় আমাৰ এটাই লক্ষ্য যে আমি পদুমক ভাল পাওঁ আমি পদুমক ভোট দিব খোজো নাগৰিজুলিত মুখ্যমন্ত্ৰীৰ সভাৰ পিছতেই শক্তি দেখুৱালে UPPL-এ এয়া UPPL-ৰ মুৰব্বী তথা বিটিআৰৰ CEM প্ৰমোদ বড়োৰ বৃহৎ আদৰণি পৰ্ব আৰু এই আদৰণি পৰ্বৰ মাজেদিয়ে মুখ্যমন্ত্ৰীৰ সভাৰ এদিন পিছতেই বৃহৎ যোগদান সমাৰোহ পাতি দেখুৱালে UPPL-এ কাৰ্যত মুখ্যমন্ত্ৰীকেই চেলেঞ্জ প্ৰমোদ বড়োৰ ৰবীনবালা বিশ্বাসৰ নেতৃত্বত UPPL-ত যোগদান সহস্ৰাধিকৰ আৰু এয়া যোগদান সমাৰোহৰ দৃশ্য সমাগত বিটিআৰ নিৰ্বাচন UPPL দলৰ বাবে কেৱল সন্মানৰ প্ৰশ্ন নহয় এয়া দলটোৰ অস্তিত্বৰ প্ৰশ্ন আৰু সেয়ে ওদালগুৰিত প্ৰমোদ বড়োৱে কৈছে কোনো ব্যক্তি প্ৰত্যাহ্বান নহয় মুখ্যমন্ত্ৰীৰ নাম নোলোৱাকৈ কোনো ব্যক্তি প্ৰত্যাহ্বান নহয় বুলি মন্তব্য কৰা প্ৰমোদ বড়োৱে মুখ্যমন্ত্ৰীৰ চেলেঞ্জ যেন গ্ৰহণ কৰিলে মানুহে মানুহৰ কাৰণে কাম কৰিছে কোনোবাই ভাল কৰিছে কোনোবাই বেয়া কৰিছে এইটো বেলেগ কথা মেইন প্ৰত্যাহ্বানটো হ'ল সমস্যা যিবিলাক সমস্যা আজিৰ পৰা হাজাৰ বছৰ আগত মানুহে ভুগি আছিলে বেমাৰ আজাৰ বিভিন্ন শিক্ষা দীক্ষা আৰু আজিও সেই সমস্যাত ভুগি আছে এই সমস্যাবিলাক আমি সমাধান কৰিব লাগিব এই সমস্যাবিলাক সমাধান কৰাটোহে মই প্ৰত্যাহ্বান বুলি ভাবোঁ আদাৰৱাইজ বেলেগ প্ৰত্যাহ্বান মই দেখিবলৈ পোৱা নাই বিটিআৰত সৰ্বশক্তি প্ৰয়োগ কৰিবলৈ লৈছে UPPL দলেও বিজেপি BPF ৰাইজৰ দল বা AJP সকলোৰে এজেণ্ডা থাকিব সকলোৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবই আৰু ইয়াৰ মাজত UPPL-ৰ ৰণনীতি কি হ'ব সেই কথা কৈছে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে গোটেই বিটিআৰ অঞ্চলতে আজি UPPL বা BJP বা BPF বিভিন্ন দল সংগঠনে কাম কৰি আছে নিজৰ কেপাচিটিত আমিও কৰি আছোঁ UPPL দলৰ প্ৰতি এটা আকৰ্ষণ দেখিবলৈ পাইছোঁ মই আজি আমাৰ দলত যোগদান কৰা সকলো আমাৰ দাদাসকল ভাইসকল বাইদেউ ভনী যিমান আছে মই সকলোকে আদৰণি জনাইছোঁ দলত আমাৰ বহুত খলপীয়া মিটিং হ'ব আমাৰ সাৰ্ভে চলি আছে কোন মানুহজন ক'ত ফিট হ'ব নহ'ব কাক ক'ত কেণ্ডিডেট দিলে ভাল হ'ব নহ'ব এই কথাবিলাক দলে সিদ্ধান্ত ল'ব আৰু ইয়াৰ কাৰণে আমাৰ তাত বহুত সময় আছে 40টা সমষ্টিতে তেনেকুৱা উৎসাহ আছে য'তে গৈছোঁ তাতে ৰাইজৰ মৰম চবে এটা পজিটিভ মাইণ্ড লৈ ওলাই আহিছে জ্যেষ্ঠসকলো আহিছে যুৱসকলো আহিছে চবেই আহিছে লক্ষণীয় কথা এয়াই যে অতি শেহতীয়াকৈ বিজেপি অধিক আগ্ৰাসী হৈছে বিটিআৰৰ নিৰ্বাচনী ৰাজনীতিত প্ৰায় প্ৰতিদিনেই বিজেপিৰ ইখনৰ পিছত সিখন সভা আৰু ইয়াৰ মাজতেই UPPL-এও সভাপতি যেন বিজেপিকেই ফেপেৰি পাতি ধৰিছে তামুলপুৰৰ পৰা অভিজিত তালুকদাৰ আৰু উদালগুৰিৰ পৰা গুণজিৎ দাস DY 365